সমগ্ৰ ৰাজ্যখনৰ লগতে গোলাঘাট মেৰাপানীতো মিচিং TMPK, MMK, TMMK সংগঠনে ফটকা ফুটাই আনন্দ উল্লাস কৰে। অসম চৰকাৰৰ কেবিনেট বৈঠকত মিচিং জনগোষ্ঠীৰ 3টা ছাত্ৰ সংগঠনে বহু বছৰ ধৰি আলি আয়ে লৃগাঙক পৰম্পৰাগত মিচিং জনগোষ্ঠীৰ উৎসৱক ৰাজ্যিক মৰ্যাদাৰে বন্ধৰ ঘোষণা কৰাৰ দাবী জনাই আহিছিল। সেই দাবীসমূহ অসম চৰকাৰে কেবিনেটত ৰাজ্যিক মৰ্যাদাৰে মিচিং জনগোষ্ঠীক কৃষ্টি সংস্কৃতিক আৰু পৰম্পৰাক সন্মান জনোৱাৰ পিছতেই দেখা গ'ল মেৰাপানীৰ পুলি বাগানত ছাত্ৰ সংগঠনে ফটকা ফুটাই কৰা আনন্দ উল্লাস। ছাত্ৰ সংগঠন কেইটাই অসম চৰকাৰৰ মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জনোৱাৰ লগতে শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু বিধায়ক ভুৱন পেগুক ধন্যবাদ জনায়। মই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু অসম কেবিনেটকো ধন্যবাদ জনাইছোঁ যে দীৰ্ঘদিনীয়া যিটো আমাৰ TMPK, MMK আৰু TMMK 3টা জাতীয় সংগঠনে দীৰ্ঘদিন ধৰি মিচিং জনগোষ্ঠীৰ যি জাতীয় উৎসৱ একমাত্ৰ জাতীয় উৎসৱ আলি আয়ে লৃগাঙৰ দাবী বন্ধৰ দাবী আমি উত্থাপন কৰি আহিছিলোঁ আৰু এই দাবীক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি অসমত চৰকাৰ চলি আছে, গতিকে তেখেতৰ অসম কেবিনেটে যে এই বন্ধ দিবলৈ বাধ্য হৈছে বা দিছে, গতিকে এই ক্ষেত্ৰত আমি অসম চৰকাৰক ধন্যবাদ জনাইছোঁ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ, ৰণোজ পেগুক আমি ধন্যবাদ জনাইছোঁ আৰু ভুৱন পেগু ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ। গতিকে যোৱা দিনবিলাকত আমি দাবী জনাই আহিছিলোঁ, কিন্তু যোৱা দিনবিলাকত আমাক প্ৰথম অৱস্থাত দিয়া হৈছিল 14খন জিলাত মিচিং আলি আয়ে লৃগাঙক বন্ধ দিয়া হৈছিলে আৰু সেইখিনিকো আমি নেওচি পেলাই যে আমি চৰকাৰক কৈছিলোঁ যে গোটেই অসমখনত আমাক ৰাজ্যিক বন্ধ লাগিব আৰু সেই দাবীটো বৰ্তমানৰ চৰকাৰখনে মানিবলৈ বাধ্য হৈছে। গোলাঘাটৰ পৰা কনক দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।